হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? এয়া আমৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। দেখিছেনে? এইদৰে কাটি থোৱা আমখিনি এটা পেষ্ট বনাই ল'লোঁ আৰু ইয়াতে গ্ৰীণ কালাৰ ফুড কালাৰ দিছোঁ। যিহেতু আমৰ কালাৰটো কেঁচা, যেতিয়া এইটো এটা ধুনীয়া চৰ্বত হ'ব আপোনাৰ আম পানাৰ দৰে। আৰু আমৰ পৰিমাণতকৈ চেনিৰ পৰিমাণটো অলপ বেছিকৈ দিব, যিহেতু মিঠা হ'ব, খাবলৈ চৰ্বতখিনি ভাল হ'ব। আৰু এইদৰে অকণমান সময় ঘূৰাই ৰৈ ঘূৰাই পিনে, মিক্সিটো একেবাৰে পকাব নালাগে, শ্লাইড অকণমান ঘূৰাই পিনে এইদৰে পেষ্ট এটা কৰি লোৱাৰ পিছত আৰু কম পৰিমাণে ফুড কালাৰটো কম হোৱাৰ কাৰণে মই আৰু অলপ দি ল'লোঁ। আৰু আপোনালোকে ইয়াত এটা পাউডাৰো বনাই লয়, অকণমান শ্লাইড মেথি দি, জিৰা, গোলমৰিচ কেইটামান দি, নিমখ দি পিনে এইদৰে মছলা এটা বনাই ইয়াত এখন পাউডাৰ দিব পাৰিব। আৰু এই চাওকচোন, বৰফ দি এইদৰে কিমান টেষ্ট হয়। ফ্ৰেছ আম পানাৰ চৰ্বত, গৰম যিহেতু, গৰমত খাই খুবেই ভাল লাগে। আৰু যদি প্ৰয়োজন হয় আপোনালোকে মিঠা দি ল'ব। এতিয়া মই অকণমান বেছিকৈ পেষ্টটো ঘূৰাই দিছোঁ আৰু এখন ষ্টীলৰ থাল দুখনত এইদৰে মেলি ল'ব। লেয়াৰটো খুব পাতলা কৰিব, তেতিয়া ৰ'দত দিলে শুকাব। আৰু যিহেতু ৰ'দ নাথাকিলে আপোনালোকে ফেনৰ তলতো শুকাব পাৰিব। আৰু মই সেইটো আপোনালোকক পূৰা ভিডিঅ'টো দিব পাৰে নেক্সট আৰু দিম। পাউডাৰটোও বনাই দেখাম। আৰু এইদৰে শুকাৰ পিছত আকৌ এটা আপুনি পাউডাৰ বনাই বটলত থৈ আপোনাৰ ইচ্ছা অনুযায়ী বনাই আলহী আহিলে খুৱাব পাৰিব, নিজেও খাব। আৰু খুব কাঢ়া ৰ'দত দিব, একদম পাউডাৰৰ দৰে হৈ যাব। আকৌ নেক্সট মিক্সিত পিচি আপোনালোকে আম পানা চৰ্বতৰ দৰে টেমাত থৈ দিব, খুব ভাল হ'ব। গতিকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। আৰু পুনৰ ভিডিঅ' দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। গতিকে আপোনালোক সকলো কুশলে থাকক আৰু মোকো এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু পাৰিলে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব যদি চাইছে। বাকী সকলোলৈ ভাল থাকিল, বাই বাই।